সক্ষম হৈছে আমি দেখুৱাইছোঁ এটা 7.65 পিষ্টল সজীৱ গুলী আৰু এনেধৰণে ইতিমধ্যে জব্দ কৰিছে যোৰহাটৰ নগৰৰ জেইল ৰোডৰ নন্দনপুৰৰ পৰা আৰু যিগৰাকী ব্যক্তি সঞ্জীৱ আপোনাৰ নামটো কি আছিলে সঞ্জীৱ বৰুৱা আপুনি সেইজন সঞ্জীৱে নহয় জানো আজি প্ৰায় এটা গুলীচালনা ঘটনা ঘটিছিলে যে বাগানৰ মাজত যে মনত আছেনে হয় লখিমপুৰত ঘৰ আপোনাৰ এইটো পিষ্টল ক'ৰ পৰা আনিছিলে মেঘালয়ৰ পৰা কি কাৰণে পইচা নাছিলে মই বিকিবলৈ আনিছিলে আপুনিতো তাৰপিছত নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ পইচা পাতি নাছিলে বহুত অসুবিধা আছিলে সেইটো কাৰণে মই বিকিব আহিছিলোঁ এতিয়া ক'ত থাকে লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া মই ডিমাপুৰত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে কোনে আনিব দিছিলে পিষ্টলটো বগাই আনিব দিছিলোঁ বগাই কোন এই মেডিকেলৰ ওচৰত বগাই হয় নি হয় আৰু কিমান টকাত কিনিছিলে এইটো পিষ্টলটো মই এইটো হেৰি 37,000 বিকিব আহিছিলোঁ 37,000 বিকিব আহিছিলোঁ তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে কিমান টকা 15,000 আনিছিলোঁ 15,000 কোনে বিকে ডিমাপুৰত মই মানুহজনৰ পৰা লৈছিলোঁ মানে কথা মিলাই পেলাই আনিছিলোঁ হয় নেকি মানে তাৰ যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন আছে তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক মই নাজানো মানে 15,000 টকাত 7.65 পাই যায় তাত পুৰণা